নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 2 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। এইবাৰ নিজ সমষ্টিতেই সাংসদ মহুৱা মৈত্ৰক লক্ষ্য কৰি কণী নিক্ষেপ কৰা হৈছে। নিজ সমষ্টিতেই এইদৰে অপমান কৰা হৈছে সাংসদ মহুৱা মৈত্ৰক। সাংসদ মহুৱা মৈত্ৰক লক্ষ্য কৰি কণী নিক্ষেপ কৰা হৈছে। এখেতৰ কাৰ্যালয়তো কণী নিক্ষেপ কৰিছে স্থানীয় লোকে। মহুৱা মৈত্ৰৰ কাৰ্যালয়ত এইদৰে কণী নিক্ষেপ কৰা হৈছে। ঘটনাস্থলীত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে আৰু আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ঘটনাস্থলীত। পৰগনাৰ ৰামনগৰত তীব্ৰ উত্তেজনা। টিএমচি নেতাক কণী নিক্ষেপ কৰা হৈছে। ৰাস্তা নিৰ্মাণৰ ধন আত্মঘাতৰ অভিযোগত এইদৰে কণী নিক্ষেপ কৰি কৰা হৈছে আক্ৰমণ। পৰৱৰ্তী খবৰটো হৈছে নীতিশ কুমাৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্য। উপ প্ৰধানমন্ত্ৰী বুলি কোৱাটোৱেই তেওঁৰ অপমান, এই মন্তব্য কৰিছে তেজস্বী যাদৱে। বিহাৰৰ ৰাজনীতিত পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নীতিশ কুমাৰ। পৰৱৰ্তী খবৰ, গো হত্যা নিষিদ্ধকৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ তামিলনাডুৰ ৰাজ্য চৰকাৰ। মাদ্ৰাছা উচ্চ ন্যায়ালয়ে গো হত্যা বন্ধৰ বাবে দিয়া নিৰ্দেশনাৰ বিৰোধিতাৰে সুপ্ৰিম কোৰ্টত আবেদন দাখিল থালাপতিৰ চৰকাৰৰ। গো হত্যা নিষিদ্ধকৰণৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তামিলনাডুৰ ৰাজ্য চৰকাৰ। এবাৰ উচ্চ ন্যায়ালয়ে গো হত্যা বন্ধৰ বাবে দিয়া নিৰ্দেশৰ বিৰোধিতা কৰিছে। সুপ্ৰিম কোৰ্টৰ কাষ চাপিছে থালাপতি চৰকাৰ। পৰৱৰ্তী খবৰ, ছাত্ৰ ছাত্ৰীক উন্নত মানদণ্ডৰ ইউনিফৰ্ম প্ৰদানৰ দাবী আছুৰ সভাপতি উৎপল শৰ্মাৰ। উৎপল শৰ্মাই কৈছে যে ছাত্ৰ ছাত্ৰীয়ে ভোট দিব নোৱাৰা কাৰণেই নিম্ন মানদণ্ডৰ পলিষ্টাৰ মিহলি ইউনিফৰ্ম দিয়া 600 টকাত শিক্ষাৰ্থীক দুযোৰ ইউনিফৰ্ম দিব লগা হৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। এবাৰ শিক্ষামন্ত্ৰীক উভতি ধৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই। তেওঁ কৈছে 600 টকাত শিক্ষাৰ্থীক 2যোৰ ইউনিফৰ্ম দিব লগা হৈছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। ছাত্ৰ ছাত্ৰীক উন্নত মানদণ্ডৰ ইউনিফৰ্ম প্ৰদানৰ দাবী কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই আৰু কৈছে ছাত্ৰ ছাত্ৰীয়ে ভোট দিব নোৱাৰা কাৰণেই নিম্ন মানদণ্ডৰ পলিষ্টাৰ মিহলি ইউনিফৰ্ম দিছে। পৰৱৰ্তী খবৰ, আয়াতুল্লাহ আলী খেমেনিৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ ল'বলৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ছালমান খুৰছিদ আৰু পৱন খেৰাক ইৰাণৰ বিশেষ আমন্ত্ৰণ। ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খেমেনিৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ ইৰাণৰ ফালৰ পৰা ভাৰতৰ কেইবাগৰাকীও বিশিষ্ট ৰাজনৈতিক নেতালৈ বিশেষ নিমন্ত্ৰণ জনোৱা হৈছে। এই আমন্ত্ৰণ লাভ কৰা নেতাসকলৰ ভিতৰত আছে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গে, ভাৰতৰ প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছলমান খুৰছিদ আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা মুখপাত্ৰ পৱন খেৰা। এই খবৰে বৰ্তমান ৰাজনৈতিক মহলে যথেষ্ট চৰ্চা লাভ কৰিছে। ইৰাণৰ সৰ্বোচ্চ নেতাগৰাকীৰ মৃত্যুত সমগ্ৰ দেশখনে গভীৰ শোক সৃষ্টি কৰিছে আৰু তেওঁৰ অন্তিম সৎকাৰ অনুষ্ঠানত বিশ্বৰ বহুকেইখন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ কথা আছে। ভাৰত আৰু ইৰাণৰ মাজত থকা পুৰণি আৰু ঐতিহাসিক সম্পৰ্কৰ প্ৰতি সন্মান জনাই ইৰাণে কংগ্ৰেছৰ এই জ্যেষ্ঠ নেতাসকললৈ নিমন্ত্ৰণ পত্ৰ প্ৰেৰণ কৰিছে। আন এটা খবৰ হৈছে তামিলনাডুত মুখ্যমন্ত্ৰী বিজয়ৰ চৰকাৰ নিক্ষেপ কৰাৰ ষড়যন্ত্ৰ। টিভিকে বিধায়কক 35 কোটি টকাৰ প্ৰস্তাৱ আৰু 3 গৰাকী গ্ৰেপ্তাৰ। এতিয়া শুনক বিতং খবৰ। জোচেফ চি বিজয় তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱাৰ 2 মাহ নহওঁতেই ৰাজ্যখনৰ ৰাজনীতিত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
বিজয়ৰ চৰকাৰখন পেলাবৰ বাবে বিধায়ক কিনা বেচা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত বুধবাৰে আৰক্ষীয়ে 3জন লোকক গ্ৰেপ্তাৰ কৰিছে। টিভিকে দলৰ এজন মন্ত্ৰীয়ে দাবী কৰা মতে তেওঁলোকৰ বিধায়কসকলক নিজৰ ফলীয়া কৰিবলৈ বিৰোধী দল DMKৰ শীৰ্ষ নেতাই 50 কোটি টকালৈকে প্ৰস্তাৱ দিছিল। টিভিকে দলৰ বিধায়ক N ইলায়াৰাজাই অভিযোগ কৰা অনুসৰি বিধানসভাত ভোটদানৰ সময়ত তেওঁক নিজৰ স্থিতি সলনি কৰিবলৈ 35 কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছিল। থিৰুনাবুক্কাৰছু নামৰ এজন লোকে তেওঁক এই ধৰণৰ প্ৰস্তাৱ দিছিল, কিন্তু বিধায়কগৰাকীয়ে এই প্ৰস্তাৱ নাকচ কৰাত তেওঁক আৰু তেওঁৰ পৰিয়ালক ভবকি প্ৰদান কৰা হয়। ইয়াৰ পাছতে বিধায়কগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। এই অভিযোগৰ ভিত্তিত তামিলনাডু আৰক্ষীয়ে থিৰুনাবুক্কাৰছু আৰু তেওঁৰ দুজন সহযোগী নৰেশ আৰু থিয়াগৰাজনক গ্ৰেপ্তাৰ কৰিছে। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। দেশজুৰি আৰম্ভ হৈছে মেনৰেগা আঁচনি। আজিৰ পৰা দেশজুৰি আৰম্ভ হৈছে মেনৰেগা আঁচনি। লাখ লাখ শ্ৰমিকৰ বাবে হাতত লোৱা হৈছে এক নতুন আঁচনি। এটা গুৰুত্বপূৰ্ণ খবৰ। মেনৰেগা আঁচনিত কৈ উন্নত আঁচনি কৰা হৈছে। আঁচনি হ'ল কাৰ্যকৰী। 1 জুলাইৰ পৰা দেশজুৰি কাৰ্যকৰী হ'ল VVG ৰামজী আৰম্ভ হৈছে 1 জুলাইৰ পৰা। এতিয়া শ্ৰমিকৰ মজুৰি দৈনিক 327.4 টকালৈ বৃদ্ধি হৈছে। দেশৰ 34খন ৰাজ্যৰ প্ৰযোজ্য মজুৰিৰ এই নতুন হাৰ। দেশৰ কোনো প্ৰান্তত 300তকৈও কম মজুৰি দিব নোৱাৰিব শ্ৰমিকক। ডাঙৰ খবৰ, 34খন ৰাজ্যৰ ভিতৰতে অন্তৰ্ভুক্ত হৈছে অসমো। আজিৰ পৰা দেশজুৰি বন্ধ হ'ল মেনৰেগা আঁচনি। জনাইছো আন এটা খবৰ। সুলভ মূল্যৰ চাউল যোগানৰ নিয়ম সলনি হৈছে। 35 কিলোকৈ নাপাব চাউল। এটা ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰেচন কাৰ্ডৰ চাউলৰ যোগানত বৃহৎ সাল সলনি হৈছে। এইবাৰ পৰিয়ালত 5জনতকৈ অধিক সদস্য থাকিলে নাপাব 35 কিলোগ্ৰামকৈ চাউল। প্ৰতি সদস্যৰ বিপৰীতে দিয়া হ'ব 7 কিলোগ্ৰাম চাউল। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো। পূৰ্বে 5জনতকৈ কম সদস্য থাকিলেও পাইছিল 35 কিলো, কিন্তু এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালে লাভ নকৰিব 35 কিলোগ্ৰামকৈ চাউল। অন্ততঃ অন্ন যোজনাৰ নিয়ম সলনি হৈছে। এটা বিগ আপডেট এই মুহূৰ্তত জনাইছো। প্ৰতিটো পৰিয়ালে সৰ্বোচ্চ 35 কিলোগ্ৰামকৈ পাব চাউল। ৰেচন কাৰ্ডৰ চাউল যোগানত বৃহৎ সাল সলনি হৈছে। পৰিয়ালত 5জনতকৈ অধিক সদস্য থাকিলেও নাপাব 35 কিলো চাউল। প্ৰতি সদস্যৰ বিপৰীতে দিয়া হ'ব 7 কিলোগ্ৰামকৈ চাউল। আগবঢ়াইছো পৰৱৰ্তী খবৰ। APSC পৰীক্ষাক লৈ জাৰি হৈছে BNSSৰ 163 ধাৰা। কোকৰাঝাৰত জিলা প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। এই মুহূৰ্তত এটা ডাঙৰ খবৰ। APSC পৰীক্ষাক লৈ জাৰি হৈছে BNSৰ 163 ধাৰা। এটা ডাঙৰ খবৰ। কোকৰাঝাৰত জিলা প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। 5 জুলাই দেওবাৰে অনুষ্ঠিত হ'ব পৰীক্ষা। আৰু পুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ আৰু বিয়লি 2 বজাৰ পৰা 4 বজালৈ অনুষ্ঠিত হ'ব পৰীক্ষা। পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰতে কোনো লোক সমবেত হ'ব নোৱাৰিব। কেৱল সিমানেই নহয়, বাহন চলাচল আৰু পাৰ্কিং কৰাটো সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। ইফালে 200 মিটাৰৰ ভিতৰতে কোনো ধৰণৰ লাউড স্পিকাৰ বা উচ্চ প্ৰাবল্যৰ শব্দ যন্ত্ৰ বজাব নোৱাৰিব। কেৱল সিমানেই নহয়, মোবাইল, কেলকুলেটৰ, পেন ড্ৰাইভ, স্মাৰ্ট ৱাচ, লগতে হেল্থ বেণ্ড, ব্লুটুথ ডিভাইচ, ইয়াৰফোন কোনো ধৰণৰ লিখিত কাগজ নিব নোৱাৰিব। নিয়ম উলংঘা কৰিলে আইন অনুসৰি বিহা হ'ব কঠোৰ শাস্তি।
জনাইছো আন এটা খবৰ গুৱাহাটী মহানগৰীত প্ৰচণ্ড ধুমুহা বৰষুণ যাৰ ফলতেই মহানগৰীত ডুব গৈছে ৰাজপথ এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো গুৱাহাটী মহানগৰীত প্ৰচণ্ড ধুমুহা বৰষুণ আৰু হঠাৎ অহা মুখলধাৰ বৰষুণত ডুব গৈছে ৰাজপথ নুনমাটি নেপালী চক জু ৰোডত এতিয়া প্ৰচণ্ড বৰষুণ আৰু প্ৰচণ্ড বৰষুণত একাঠু পানী জালুকবাৰী আজাৰাতো প্ৰচণ্ড বৰষুণ হৈছে ৰাজ্যৰ আন প্ৰান্ততো ধুমুহা বৰষুণত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ আন প্ৰান্ততো ধুমুহা বৰষুণৰ তাণ্ডৱ আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ ইতিহাস হ'ল মাদ্ৰাছা বোৰ্ড সংখ্যালঘু শিক্ষা ব্যৱস্থাত ব্যাপক সাল সলনি ইতিহাস হ'ল মাদ্ৰাছা বোৰ্ড এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ সম্পূৰ্ণৰূপে শেষ কৰি দিয়া হ'ল মুছলমানৰ মাদ্ৰাছা বোৰ্ড আজিৰ পৰা বিলুপ্ত হ'ল মাদ্ৰাছা বোৰ্ডৰ সকলো ক্ষমতা এটা ব্ৰেকিং নিউজৰ মতে জনাইছো সংখ্যালঘু জনতাৰ শিক্ষা ব্যৱস্থাত ব্যাপক সাল সলনি ৰাজ্যিক সংখ্যালঘু শিক্ষা প্ৰাধিকৰণৰ হাতত মাদ্ৰাছা বোৰ্ডৰ ক্ষমতা সংখ্যালঘু শিক্ষা প্ৰাধিকৰণৰ মতে চলিব লাগিব মাদ্ৰাছা ডাঙৰ খবৰ এই মুহূৰ্তত মাদ্ৰাছাৰ পৰিৱৰ্তে সংখ্যালঘু শিক্ষাৰ্থীক উন্নত শিক্ষা প্ৰদানৰ পক্ষত স্বৰ আজিৰে পৰা উত্তৰাখণ্ডত বিলুপ্ত কৰা হ'ল মাদ্ৰাছা বোৰ্ড কেৱল ধৰ্মীয় শিক্ষা প্ৰদান কৰা মাদ্ৰাছা বোৰ্ডৰ অন্ত পৰিছে মাদ্ৰাছাত এতিয়াৰে পৰা পঢ়াব লাগিব বিজ্ঞান গণিত কম্পিউটাৰ শিক্ষা সকলো সংখ্যালঘু শিক্ষা প্ৰতিষ্ঠানে মানিব লাগিব এই নিৰ্দেশনা নতুন নিয়ম নমনা সংখ্যালঘু শিক্ষানুষ্ঠানৰ বিৰুদ্ধে হ'ব বিহিত ব্যৱস্থা বিগত বৰ্ষতে এই নতুন আইন প্ৰণয়ন কৰিছিল উত্তৰাখণ্ড চৰকাৰে সম্পূৰ্ণৰূপে শেষ কৰি দিয়া হ'ল মুছলমানৰ মাদ্ৰাছা বোৰ্ড পৰৱৰ্তী খবৰটো হৈছে হাতত মাত্ৰ 15টাতকৈ দিন বাকী আছে 322 বিঘা ভূমি একেলগে চলিব প্ৰশাসনৰ বুলডজাৰ এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো উচ্ছেদৰ জাননী লাভ কৰিয়ে বেদখলকাৰীৰ মাজত হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত মাত্ৰ 15 দিন বাকী আছে 15 দিনৰ ভিতৰত বেদখলকৃত ভূমি খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো ভেলাখাইটিৰ 212 নম্বৰ দাগত 186 বিঘা খবামাৰীত 46 নম্বৰ দাগৰ 12 বিঘা এইদৰে বাৰামাৰৰ চৰৰ 93 দাগৰ 24 বিঘা বেদখলকৃত ভূমিত চলিব উচ্ছেদ অভিযান চৰণীয়া পথাৰ বেদখল কৰি ঘৰ সাজি থকা 2 শতাধিক পৰিয়াললৈ জাননী আহি পৰিল কন্দনক লোকৰ আগ্ৰাখনৰ বৰকেটিৰ বৰতলা হিৰিলাট্ৰিয়ে লগতে ৰংচুৱা 15 দিনৰ ভিতৰত উপযুক্ত নথিপত্ৰ দাখিল কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে বৰকেটি ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা জাননী জাৰি কৰা হৈছে বেদখলকাৰীলৈ এবাৰ নলবাৰী জিলাৰ বৰকেটিৰ চৰাঞ্চলত বেদখলকাৰীলৈ জাননী আহিছে 15 দিনত বেদখল মুক্ত নকৰিলে চৰকাৰী নীতিৰে উচ্ছেদ চলিব উচ্ছেদৰ জাননী লাভ কৰি এই বেদখলকাৰীৰ মাজত হাহাকাৰ লাগিছে আন এটা খবৰ প্ৰকৃতিয়ে পুৰি পেলাবলৈ আৰম্ভ কৰিছে ইউৰোপক গলি গৈছে ৰাজপথত থকা সামগ্ৰী প্ৰকৃতিয়ে পুৰি পেলাব নেকি ইউৰোপক গৰমৰ বাবে শেষ হৈ যাবলৈ আৰম্ভ কৰিছে বিশ্বৰ বহু ধনী দেশ আনক উপদেশ দিয়া ইউৰোপবাসী আজি গৰমত সাৱটিছে মৃত্যু এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো পৃথিৱীৰ আটাইতকৈ দ্ৰুত গতিত উষ্ণতা বৃদ্ধি ইউৰোপত গৰম সহ্য কৰিব নোৱাৰি 1300 লোকৰ মৃত্যু হৈছে প্ৰচণ্ড গৰমৰ বাবে গলি গৈছে ট্ৰেফিক লাইট প্ৰখৰ ৰ'দত চলন্ত অৱস্থাতে গলিছে গাড়ীৰ চকা ৰাইজৰ বাবে বিনামূলীয়া কৰি দিছে সুইমিং পুল ৰাজপথত গাড়ীৰে পানী ছটিয়াই সকাহ দিয়াৰ চেষ্টা ডাঙৰ খবৰ ফ্ৰান্স
জাৰ্মানী, ইটালী, স্পেইন, UK, অষ্ট্ৰিয়া, হাংগেৰী, লগতে ছুইজাৰলেণ্ড, পোলেণ্ড আৰু নেদাৰলেণ্ডছত 45 ডিগ্ৰীলৈ বৃদ্ধি হৈছে তাপমাত্ৰা। অনুমান কৰক 45 ডিগ্ৰী। কিদৰে এই উৎকট গৰম সহ্য কৰিব জনতাই? পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিলে গৰমে। ভাৰততকৈ যথেষ্ট বেছি গৰম এতিয়া ইউৰোপত। ইউৰোপৰ 43 ডিগ্ৰী আৰু ভাৰতত 43 ডিগ্ৰীৰ আছে যথেষ্ট তাৰতম্য, কিয়নো তাত ইউৰোপৰ 43 ডিগ্ৰীত সেই গৰম সহ্য কৰিব নোৱাৰা এক পৰিস্থিতি, আৰু ভাৰতত 43 ডিগ্ৰী, তাৰ দুইটাৰ পাৰ্থক্য আছে যথেষ্ট। পৰৱৰ্তী খবৰটো হৈছে অসমত চিকিৎসকৰ দেশ ব্যৱসায়। চিকিৎসক দিৱসৰ দিনাই ফাদিল হৈছে তথ্য। এটা ব্ৰেকিং নিউজ। চিকিৎসক দিৱসৰ দিনাই চিকিৎসকৰ কুকীৰ্তি পোহৰলৈ আহিছে। এবাৰ দেশ ব্যৱসায়ত নাম খাঙুৰ খাইছে শিলচৰ হস্পিটেলৰ অধ্যক্ষ ভাস্কৰ গুপ্তাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো। চিকিৎসকগৰাকীৰ নামত থকা স্পাত চলিছিল দেশ ব্যৱসায়। শুকুৰবাৰে দুটাকৈ স্পা চেণ্টাৰত চলিছিল আৰক্ষীৰ অভিযান, আৰু তাৰ পাছতে এই ব্যৱসায়ৰ লগত জড়িত 28 যুৱতীক আটক কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে উৰহী গছৰ ওৰ। শিলচৰ মেডিকেল কলেজ হস্পিটেলৰ অধ্যক্ষ ভাস্কৰ গুপ্তা এতিয়া বিপদত। চিকিৎসক দিৱসৰ দিনাই চিকিৎসকৰ কুকীৰ্তি এতিয়া পোহৰলৈ আহিছে।